চাই থাকুং লাগে ঐ চাই থাকুং লাগে জানৈ তোক চাই থাকুং লাগে। নমস্কাৰ, মই দাপোনৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু আমি এক নতুন অনুষ্ঠানৰ সংযোজন ঘটাইছোঁ। নাম হৈছে সহযাত্ৰী। প্ৰিয় দৰ্শক, মই এই অনুষ্ঠানৰ যোগেদি আপোনালোকক যিসকল শিল্পীয়ে বিহু মঞ্চত গীত পৰিৱেশন কৰি আছে, যিসকল শিল্পীয়ে প্ৰকৃতপক্ষত আপোনালোকক আমোদ দি আছে ৰাতি তেওঁলোকে প্ৰকৃতপক্ষত কেনেদৰে দিন অতিবাহিত কৰিছে সেই সম্পৰ্কে জনাবৰ কাৰণে, তেওঁলোকৰ সহযাত্ৰী হ'বৰ কাৰণে মই এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু সচৰাচৰতে আপোনালোকে দেখে টেলিভিশ্যন চেনেলৰ আগত এজন শিল্পীয়ে কেনেদৰে গীত পৰিৱেশন কৰে বা এখন বিহু মঞ্চত কেনেদৰে গীত পৰিৱেশন কৰে, আপুনি সেয়া দেখিবলৈ সক্ষম হয়। কিন্তু এজন শিল্পীয়ে প্ৰত্যেক দিনাই গীত পৰিৱেশন কৰিবৰ কাৰণে কেনেদৰে সাজু হ'ব লগা হয়, তেওঁৰ নেপথ্যত কি ঘটনা পৰিঘটনা ঘটে, সেই সকলো দৃশ্যাংশ মই এই অনুষ্ঠানৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজি মই যি স্থানত উপস্থিত আছোঁ সেই স্থানতে উপস্থিত আছে যোৰহাটৰ এখন অতি অভিজাত ৰেষ্টুৰেণ্ট, আৰু এই ৰেষ্টুৰেণ্টখনতে আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং। খন্তেক সময়ৰ পিছতে বিপিন চাওডাঙে ইয়াৰ পৰাই যাত্ৰা আৰম্ভ কৰিব। যোৰহাটৰ তেওঁ যি অনুষ্ঠান আছে, বিহুৰ যি অনুষ্ঠান আছে, সেই অনুষ্ঠানলৈ তেওঁ যাত্ৰা আৰম্ভ কৰিব। খন্তেক সময়ৰ পিছতে ইয়াতে বিপিন চাওডাং এই মুহূৰ্তত খন্তেক জিৰণি লৈছে আৰু এই অনুষ্ঠানৰ যোগেদি তেওঁ সহযাত্ৰী হ'ম আৰু তেওঁক আমি বিভিন্ন প্ৰশ্ন সুধিম আমাৰ এই সহযাত্ৰা অনুষ্ঠানত, আৰু আমি এই সহযাত্ৰী অনুষ্ঠানৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম তেওঁৰ নেপথ্যত কিসমূহ ঘটনা ঘটে, তেওঁ এখন মঞ্চত উঠাৰ আগত কি কাৰ্য কৰে, তেওঁ কি অনুশীলন কৰে, সেই সকলো ঘটনা পৰিঘটনা জনাই যাম আমাৰ এই অনুষ্ঠানৰ যোগেদি। আপুনি চাই থাকক সহযাত্ৰী, আৰু এই অনুষ্ঠানৰ যোগেদি আপুনি লগ পাব বিপিন চাওডাঙক এজন অনন্য ৰূপত। বিপিন চাওডাঙে নোকোৱা বহু কথা জনাম, নেদেখা বহু দৃশ্য দেখুৱাম এই অনুষ্ঠানৰ যোগেদি। ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৰহাটৰ এখন বিলাসী ৰেষ্টুৰেণ্ট ৰান্ধনী এই মুহূৰ্তত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং। মই বিভিন্ন মুহূৰ্তত স্বাগতম জনাইছোঁ আৰু দেৰিকৈ হ'লেও দাপোন পৰিয়ালৰ তৰফৰ পৰা আপোনালোকে বিহুৰ শুভেচ্ছা জনাইছোঁ। ময়ো দাপোনৰ জৰিয়তে অসমবাসী ৰাইজলৈ বিহুৰ শুভেচ্ছা। মই যিমান দূৰ জানো আপোনাৰ বহাগৰ 1 তাৰিখৰ পৰাই আজিৰ তাৰিখলৈ আপুনি হয়তো এটা দিনো ক্ষতি নোহোৱাকৈ আপুনি অনুষ্ঠান পৰিৱেশন কৰিব লগা হয়। মোৰ এটা কথা জানিবলৈ মন গৈছে, হয় অতি নগণ্য সংবাদকৰ্মী হিচাপে, যে ইমান ষ্টেমিনাৰ আপুনি দেখোন বিভিন্ন বিহু মঞ্চতে আপুনি খুব জঁপিয়াই মেলি খুব আনন্দৰে মানে দৰ্শকৰ লগত একাত্ম হৈ আপুনি অনুষ্ঠান পৰিৱেশন কৰে, সেই শক্তিটো ক'ৰ পৰা পাই জানো? আচলতে হয়, আপুনি কোৱা নিচিনাকৈ আমি 10 এপ্ৰিলৰ পৰা কৰি আছোঁ, বহাগৰ আদৰণিৰ পৰা 10 এপ্ৰিলৰ পৰা, কিন্তু এদিনো আমি থমকি ৰোৱা নাই, এটা ৰাতিও আমি খোৱা নাই। ষ্টেমিনাৰটো এনেকুৱা ধৰণৰ হয় যে যেতিয়া আমি বিহু মঞ্চলৈ যাওঁ, বিহুৰ যিবিলাক বিহুবলীয়া ৰাইজ সেইবিলাকে আমাৰ উৎসাহ দিয়ে, উদ্যম দিয়ে তেওঁলোকে যাবলৈ, আৰু সেইটো কাৰণে আমি ৰাইজৰ আন্তৰিকতা হোৱাৰ কাৰণে এটা চলাবলৈ আমি পাৰা চাগে তেনেকুৱাই লাগে। মই এটা কথা সুধি ল'ব বিচাৰিছোঁ যে যোৰহাট হৈছে সাংস্কৃতিক ৰাজধানী আৰু অধিক চিন্তা চৰ্চাৰ প্ৰাণকেন্দ্ৰ বুলি বহুতে কয়, হয়তো এইটো কথা আপুনিও জানে। গতিকে এই প্ৰথম আপুনি যোৰহাটৰ এই মুহূৰ্তত খোজ পেলাইছে আৰু এখন বিলাসী ৰেষ্টুৰেণ্টত আপুনি আছে, খন্তেক সময়ৰ পিছতে আপুনি যোৰহাটত যি বিহু মঞ্চ আছে তাত গীত পৰিৱেশন কৰিব। হাজাৰ হাজাৰ ৰাইজ, ইতিমধ্যে আমি খবৰ পাইছোঁ যে হাজাৰ হাজাৰ ৰাইজে তাত আপোনাৰ গীত শুনিবৰ কাৰণে ৰৈ আছে। আমি আপোনাৰ সহযাত্ৰী হ'ম, আমি অনুষ্ঠানটোৰ নাম দিছোঁ এই অনুষ্ঠানটো যে সহযাত্ৰী, আপোনাৰ আমি সহযাত্ৰী হ'ম। বিভিন্ন সময়ত দেখা পোৱা যায় যে আপোনালোকে যে টেলিভিশ্যনৰ আগত যেনেদৰে গীত পৰিৱেশন কৰে সেয়া দৰ্শকে পোনপটীয়া সম্প্ৰচাৰ যোগেদি দেখিবলৈ পায়, কিন্তু আপোনালোকে বিহু মঞ্চত উঠাৰ আগত কি কৰে সেই কথাখিনি নাজানে। মই এই অনুষ্ঠানৰ যোগেদি সেই কথাখিনি জনাৰ চেষ্টা কৰিছোঁ, আপোনাৰ ভাল লাগিব এই কথাখিনি জনাই ৰাইজক? হয় হয়, আচলতে যোৰহাটৰবাসী ৰাইজৰ কোনে অহাৰ লগে লগে দেখিছে, মই ইমান মৰম পাইছোঁ। আমাৰ ৰান্ধনী হোটেললৈ আহিলোঁ, কক হোটেলত এসাঁজ খুৱাইছে ইমান ধুনীয়াকৈ, ককই ইমান ধুনীয়াকৈ আপ্যায়ন কৰিছে, মানে ইমান ধুনীয়াকৈ খুৱাইছে, ভাল লাগিছে। ৰান্ধনী খুব ভাল হোটেল, অসমৰ ৰাইজে জানক, মই কৈছোঁ বহুত ধুনীয়া হোটেল ৰান্ধনী, এসাঁজ খাওঁহি আপোনালোকেও আহিব নেকি? নিশ্চয়, যিটো ৰান্ধনীৰ কথা ওলাইছে, গতিকে মই এই মুহূৰ্তত ৰান্ধনীৰ স্বত্বাধিকাৰী আছে, যদি অকণমান বহি দিয়ে মোৰ কাৰণে সুবিধা হ'ব। ৰান্ধনীৰ স্বত্বাধিকাৰী আজি আপোনাৰ লগত অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী, জুবিন গাৰ্গৰ পিছতে যদি মই নাম লওঁ বিপিন চাওডাঙৰ নামটো ল'ব লাগিব। গতিকে আপোনাৰ আজি এজন অতিথি হিচাপে যদি আপুনি আপ্যায়ন কৰিছে, গতিকে কেনেকুৱা লাগিছে? বিপিন চাওডাঙৰ দৰে এজন শিল্পীক আপুনি পাইছে আপোনাৰ ৰেষ্টুৰেণ্টত, ভাল লাগিছেনে? খুব ভাল লাগিছে। এইজন মোৰ নিজৰ ককাইদেউ হয়। এই হোটেল গোটেই মোৰ ৰেষ্টুৰেণ্ট আশীৰ্বাদ তেখেতৰে, প্ৰথম বন্তি তেখেতে জ্বলাইছে, সেই গছ বন্তি আজি জ্বলি আছে। গতিকে তেখেতৰ আশীৰ্বাদ সদায় থাকিব লাগিব, আৰু মোৰ ইয়ালৈ অহাৰ কাৰণে তেখেতৰ গোটেই পৰিয়ালক মই স্বাগতম জনাইছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। এনেদৰে আমি বিপিন চাওডাঙৰ সৈতে কথা পাতি যাম। আৰু এটা কথা মই জানি লওঁ দেই, আপুনি যোৰহাটৰ প্ৰথম খোজ দিছে, এই মুহূৰ্তত আপুনি গাড়ীৰ পৰা নামি ৰেষ্টুৰেণ্টতে নামিছে, ৰান্ধনী ৰেষ্টুৰেণ্টত। গতিকে যোৰহাটৰ যি মৰম, আপুনি আগতেও যোৰহাটলৈ আহিছে, যোৰহাটবাসী মৰম চেনেহ আপুনি কেনেকুৱা ধৰণে পায়? বহুত ভাল। যিকোনো এখন মঞ্চত গ'লে, বিহু মঞ্চত গ'লে যোৰহাটবাসীয়ে যেনেকৈ মৰম দি গামোচা দি সন্মান কৰিছে, তেওঁলোকে দেখিলে এতিয়া চিধা ইয়াত অহাৰ লগে লগে আমাৰ কক যি পৰিয়াল, ৰান্ধনী যি পৰিয়াল মোক ইমান মৰম যাচিছে, যোৰহাটবাসী ৰাইজে ভাল পাওঁ। শিল্পী সন্মান কৰিব জানে যোৰহাট মানুহে,
নিশ্চিতভাৱে যোৰহাটতে যথেষ্ট শিল্পীৰ জন্ম হৈছে আৰু আপুনি যোৰহাটৰ আজি বাসিন্দা গতিকে মই বিভিন্ন সময়ত আপোনাৰ আৰু অনুষ্ঠান এনেকুৱা ধৰণৰ অনুষ্ঠান আমি দেখুৱাই যাম আৰু আপুনি কেনেদৰে মঞ্চলৈ যায় মঞ্চত যোৱাৰ আগত কি কৰে সমগ্ৰ ঘটনা আমি এই অনুষ্ঠানৰ যোগেদি জনাই যাম আপুনি যদি অনুমতি দিয়ে মোক আপোনাৰ যিহেতু সন্তান আছে আপোনাৰ যিটো পৰিবাৰ আছে আমি তেওঁলোকৰ লগত মই কথা পতাৰ চেষ্টা কৰিম কিন্তু মই এই মুহূৰ্তত আমনিৰ পৰা বিদায় লৈছোঁ যিহেতু আপোনাৰ অনুষ্ঠানৰ কাৰণে হাজাৰ হাজাৰ দৰ্শক তাত অপেক্ষা কৰি আছে আমি পৰৱৰ্তী সময়ত বিপিন চাওদাঙৰ সৈতে বহুত কথা পাতিম তেওঁ বিহু মঞ্চত উঠাৰ আগতে কি অনুশীলন কৰে তেওঁ কি কাৰ্য কৰে তেওঁ কি পদক্ষেপ আগবাঢ়ি লৈ তেওঁ ভগৱানক কেনেদৰে স্মৰণ কৰে সেই গোটেই সমগ্ৰ দৃশ্যাৱলী আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম আৰু বহু নজনা কথা বিপিন চাওদাঙৰ আপোনালোকে জানিবলৈ পাব আমাৰ এই অনুষ্ঠানত যদি চাই থাকক আপোনালোকৰ আমাৰ এই বিশেষ অনুষ্ঠান সহযাত্ৰী এই মুহূৰ্তত আমাৰ লগত আছে বিপিন চাওদাঙৰ একমাত্ৰ মই স্বাগতম জনাইছোঁ যোৰহাটলৈ আহিছে প্ৰথমবাৰৰ কাৰণে সাংস্কৃতিক ৰাজধানী বুলি কয় যোৰহাট গতিকে যোৰহাটলৈ আহি তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে আমি সদায় তোমাক দেখোঁ তুমি খুব ধুনীয়াকৈ সুন্দৰভাৱে সাজি কাচি ঢোলটো কান্ধত লৈ খুব সুন্দৰভাৱে আচলতে বজোৱা আজি যোৰহাটৰ ৰাইজে সেইটো দেখিবলৈ পাবনে আজিও ঢোল বজাবা মানে খুব একদম ধুনীয়াকৈ উল্লাসেৰে ঢোল বজা আজিও বজাবা ঠিক আছে মই এই মুহূৰ্তত বিপিন চাওদাঙৰ পত্নী আছে মোৰ লগত মই অকণমান যদি বিপিন চাওদাঙৰ পত্নীৰ লগত কথা পাতিব পাৰোঁ আমি তেওঁলোকৰ লগত ইতিমধ্যে যাত্ৰা কৰিম যিহেতু আমাৰ এই অনুষ্ঠানৰ নামেই হৈছে সহযাত্ৰী বহু যোৰহাটলৈ আহিছে সাংস্কৃতিক ৰাজধানী বুলি যোৰহাট কোৱা হয় বৌদ্ধিক চিন্তা চৰ্চাৰ প্ৰাণকেন্দ্ৰ কেনেকুৱা লাগিছে যোৰহাটত প্ৰথম আহি ভাল লাগিছে বহুত ভাল লাগিছে ইতিমধ্যে গম পাইছোঁ যে হাজাৰ হাজাৰ ৰাইজ ইতিমধ্যে বিহু মঞ্চত ৰৈ আছে আৰু আপুনি নেপথ্যত থাকি বিপিন চাওদাঙক সহায় কৰি যায় দিনৰ ভাগত যিমান সহজ আপোনালোকে যোগাযোগ কৰিছোঁ আপুনি আচলতে বেছি যোগাযোগটো ৰক্ষা কৰিব লগা হয় আপুনি কিন্তু নেপথ্যত থাকে কেনেকুৱা লাগে ভাল লাগেনে ভাল লাগে কথা পাতিবলৈ অলপ অসুবিধাও হ'বলগীয়া হয় আৰু ডক্টৰেও তাৰমানে তেওঁ গান গাই থাকিলেও সেইটো কাৰণে তাৰমানে তেওঁ কথা পতা ভইচ ৰেষ্টুৰেণ্ট দিছে সেইটো কাৰণে আচলতে কৰিব লগা হয় গতিকে সমগ্ৰ যি যোগাযোগ ব্যৱস্থা হয় সেয়া বিপিন চাওদাঙৰ পৰিবাৰে কৰে আৰু এই মুহূৰ্তত বিপিন চাওদাং ৰামৰি ৰেষ্টুৰেণ্টৰ পৰা বিহু মঞ্চৰ বাকৰিলৈ ওলাবলৈ ওলাইছে খন্তেক সময়ৰ পিছতে ৰাইজে দেখিবলৈ পাব বিপিন চাওদাঙৰ সংগীতানুষ্ঠান আৰু আমি পোনপটীয়া অনুষ্ঠানৰ যোগেদি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বিপিন চাওদাঙৰ সেই সংগীতানুষ্ঠান এই মুহূৰ্তত বিপিন চাওদাঙে যোৰহাটৰ যিখন বিহু মঞ্চ আছে বিহু মঞ্চলৈ যাবৰ কাৰণে আগবাঢ়িছে মই বিপিন দা বিহু মঞ্চলৈ আপুনি উঠিবৰ কাৰণে আগবাঢ়িছে যিহেতু ৰামৰি ৰেষ্টুৰেণ্টত আপুনি এই মুহূৰ্তত প্ৰস্থান কৰিব মনত কেনেকুৱা উৎসাহ আছে কেনেকুৱা আনন্দ আছে ভাল লাগিছে হাজাৰ হাজাৰ ৰাইজে ৰখি আছে এতিয়া ফোন বাৰে বাৰে কৰি আছে যাব লাগে সোনকালে গতিকে ভাল লাগিছে গতিকে আমিও পলম নকৰি বিপিন চাওদাঙৰ সেই সংগীতানুষ্ঠানলৈ যাওঁ বলক আমি এই অনুষ্ঠানৰ যোগেদি আপোনালোকক লৈ যাম বিপিন চাওদাঙৰ সেই সংগীতানুষ্ঠান অনুষ্ঠানলৈ আৰু বিপিন চাওদাঙৰ আমি আজি সহযাত্ৰী হ'ম বিপিন চাওদাঙে মঞ্চত উঠাৰ আগতে কি প্ৰস্তুতি কৰে তেওঁ কি প্লেনিং কৰে সেই সকলো কথা জনোৱাৰ চেষ্টা কৰে এই অনুষ্ঠানৰ যোগেদি চাই থাকক সহযাত্ৰী লৈছোঁ এটি বাণিজ্যিক বিৰতি চাই থাকুং লাগে জানৈ তোক চাই থাকুং লাগে ঐ চাই থাকুং লাগে